জাতিৰ শ্বহীদক সুঁৱৰি ৰাজ্যৰ চৌদিশে বাজিল শ্বহীদ প্ৰণামো তোমাক। আজি 10 ডিচেম্বৰ। অসম মাতৃক ৰক্ষাৰ স্বাৰ্থত অসমৰ সেউজীয়া দুৱৰী বুকুৰ কেঁচা তেজেৰে ৰাঙলী কৰি শ্বহীদ বৰণ কৰা 860গৰাকীক শ্বহীদৰ আন্তৰিকতাৰে সুঁৱৰিলে ৰাজ্যবাসীয়ে। সমান্তৰালকৈ বজালী জিলা প্ৰশাসনৰ তৰফৰ পৰাও বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিলে শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন অনুষ্ঠান। অনুষ্ঠানত বজালীৰ 100গৰাকী শিল্পীয়ে শ্বহীদক সুঁৱৰি পৰিৱেশন কৰিলে শ্বহীদ প্ৰণামো তোমাক। প্ৰায় 5 সহস্ৰাধিক জনতাৰ উপস্থিতিত অনুষ্ঠানটো হৈ পৰিল অধিক গাম্ভীৰ্যপূৰ্ণ। শ্বহীদৰ তেজৰ বলিদানৰ বাবেই অসমীয়াই আজিও সুজলা সুফলা শস্য শ্যামলা। স্বদেশ আৰু স্বজাতিৰ অস্তিত্ব সুৰক্ষাৰ স্বাৰ্থত 860গৰাকী দেশপ্ৰেমিকৰ জীৱন বলিদান জাতিপ্ৰেমৰ এক অক্ষয়বন্দী। শ্বহীদৰ ত্যাগ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত সৰ্বোচ্চ ত্যাগৰ তেজাল শিখা হৈ উজ্বলিব চিৰদিন চিৰকাল। নিউজ ডেস্ক, ডিজিটেল আছাম লাইভ। শ্বহীদ দিৱস পালন হৈছে। কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটীত ইতিমধ্যে পালন হৈছে আৰু তাৰ লগত সংগতি ৰাখি প্ৰতিখন জিলাতে আজি শ্বহীদ দিৱস পালন কৰা হৈছে। আমিও বজালীতো আজি শ্বহীদ দিৱস পালন কৰিলোঁ। আমাৰ ইয়াত বজালী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাংগণত প্ৰায় 4,000 আমাৰ লোক ইয়াতে একগোট হৈছিলে আৰু আজি আমি শ্বহীদ প্ৰণামো তোমাক যি গান আছিলে ভূপেন হাজৰিকাদেৱৰ, সেইটো আমি সকলোকে একেলগে আমি আজি পৰিৱেশন কৰিলোঁ। আজি মূলতে আমি শ্বহীদসকলৰ তেখেতসকলৰ যি ত্যাগ আছিলে তাক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাৰ বজালী জিলাৰ যিসকল শ্বহীদ আছিলে তেওঁলোকৰ পৰিয়ালবৰ্গ ইতিমধ্যে গুৱাহাটীত গৈ কেন্দ্ৰীয় অনুষ্ঠানত তেওঁলোকে তাত ভাগ লৈছে আৰু তেখেতসকলৰ পৰিয়ালৰ বাকী ব্যক্তিসকল আমাৰ ইয়াতে আজি ভাগ লৈছে অনুষ্ঠানত। আৰু তেনেদৰে অসম আন্দোলনৰ নিৰ্যাতিত যিসকল ব্যক্তি আছিল তেওঁলোকৰ পৰিয়ালবৰ্গ আহি আজি আমাৰ মাজত ইয়ালৈকে একেলগে ভাগ লৈছে। মই সকলো বজালীবাসী ৰাইজকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ তেখেতসকলৰ সহযোগিতাৰ বাবে আৰু আশা কৰিছোঁ আমি শ্বহীদসকলৰ যি তেওঁলোকে জীৱনদান দিছিলে, তেওঁলোকে যি উদ্দেশ্য আছিলে সেই উদ্দেশ্যটো আমি সদায় মনত ৰাখিব লাগিব আৰু তেওঁলোকৰ প্ৰতি আমাৰ সেইটো সন্মান জনোৱা হ'ব যদি আমি সেই দিশেৰে যদি আমি আমাৰ কাৰ্যবিলাক আগবঢ়াই লৈ যাওঁ। আমি যাতে আমাৰ সমাজখনৰ বাবে, জিলাখনৰ বাবে, আমাৰ দেশখনৰ বাবে, ৰাজ্যখনৰ বাবে সকলোৱে যাতে চিন্তা কৰি যাতে কামবোৰ কৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ আত্মাই শান্তি পাব। ইমানখিনিয়ে ক'বলগীয়া আছিলে। ধন্যবাদ।